নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু মোৰ এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ত মই মিথুন ৰাশিৰ 2025 বৰ্ষৰ শেষৰ ছমাহ অৰ্থাৎ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে কেনেদৰে পাৰ হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। 2025 বৰ্ষৰ আৰম্ভণিৰ পৰাই কেইবাটাও স্লো মুভিং প্লেনেট অৰ্থাৎ ধীৰে ধীৰে গতি কৰা গ্ৰহই নিজৰ স্থান পৰিৱৰ্তন কৰিছে। সাধাৰণতে এই গ্ৰহবোৰে বহুদিনৰ মূৰে মূৰেহে স্থান পৰিৱৰ্তন কৰে আৰু এই গ্ৰহবোৰে অৰ্থাৎ গুৰু বৃহস্পতি, ৰাহু কেতু আৰু শনিয়ে স্থান পৰিৱৰ্তন কৰাৰ ফলত বহুতো মিথুন ৰাশিৰ জাতক জাতিকাই ভাবিছিল হয়তো এইখিনি সময়ত আপোনাৰ জীৱনত কিবা নতুন পৰিৱৰ্তন আহিব, কৰ্মৰ ক্ষেত্ৰত আপুনি হয়তো যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব আৰু এইখিনি সময়ত হয়তো আপোনাৰ ভাগ্যও খুব প্ৰসন্ন হ'ব। এই ক্ষেত্ৰত বহুতৰে হয়তো মনৰ আশাসমূহ সম্পূৰ্ণকৈ পূৰণ হোৱা নাই, কিন্তু কথা হ'ল এতিয়া এই বছৰ শেষৰ ছমাহত আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'বনে? আপুনি যি সপোন দেখিছিল বা কৰ্মৰ ক্ষেত্ৰত আপুনি যিমানখিনি আগবাঢ়িম বুলি ভাবিছিল সেই সকলোবোৰ বাৰু সম্ভৱ হ'বনে? গ্ৰহ এটাই যেতিয়া নতুনকৈ স্থান সলনি কৰে তেতিয়া সাধাৰণতে ভাল ফলাফল প্ৰথম অৱস্থাত নিদিয়ে, কিয়নো সেই গ্ৰহ হয় বালক অৱস্থাত থাকে নহয় বৃদ্ধ অৱস্থাত থাকে বা ডিগ্ৰী ৱাইজো সেই গ্ৰহৰ সেই সময়ত ডিগ্ৰী কম থাকে। গতিকে এইখিনি সময়ত অৰ্থাৎ প্ৰথম অৱস্থা বিশেষ ভাল ফলাফল নিদিয়ে। গুৰু বৃহস্পতি বৰ্তমান আপোনাৰ লগ্নতে আছে আৰু এই গুৰু বৃহস্পতি 12 জুনৰ পৰা 9 জুলাইলৈকে অষ্ট অৱস্থাত আছিল। গ্ৰহ এটা যেতিয়া অষ্ট অৱস্থাত থাকে তেতিয়া সেই গ্ৰহৰ পৰা একো ভাল ফলাফল আশা কৰিব নোৱাৰি, কিন্তু 9 জুলাইৰ পাছৰ পৰা গুৰু উদয় হোৱা আৰম্ভ হৈছে আৰু এইখিনি সময় ক'বলৈ গ'লে আপোনাৰ ভাল সময়, শুভ সময় আৰম্ভ হৈছে বুলি ক'ব পাৰি। আৰু 13 আগষ্টৰ দিনা গুৰু বৃহস্পতি পুনৰ্বসু নক্ষত্ৰত প্ৰৱেশ কৰিব। পুনৰ্বসু নক্ষত্ৰ হৈছে গুৰু বৃহস্পতিৰ নিজা নক্ষত্ৰ। গুৰু বৃহস্পতি যি আপোনাৰ লগ্নতে অৱস্থান কৰি আছে, সেই গুৰু বৃহস্পতিয়ে নিজা নক্ষত্ৰত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া আপোনাক খুব ভাল ৰিজাল্ট দিব আৰু গুৰু বৃহস্পতিয়ে বছৰ শেষৰ সময়খিনিত অৰ্থাৎ 18 অক্টোবৰৰ পৰা 5 ডিচেম্বৰৰ ভিতৰত বক্ৰী হ'ব, অৰ্থাৎ গুৰু ওলোটাকৈ গতি কৰিব। গ্ৰহ এটা যেতিয়া বক্ৰী হয় তেতিয়া বেছি শক্তিশালী হৈ পৰে। এইখিনি সময়ত শুভ গ্ৰহই শুভ ফল দিয়ে আৰু অশুভ গ্ৰহই অশুভ ফল দিয়ে। যিহেতু গুৰু বৃহস্পতি গ্ৰহবোৰৰ ভিতৰত আটাইতকৈ বেছি পূজা কৰা হয়, আটাইতকৈ বেছি ভক্তি কৰা হয় আৰু এই গুৰু বৃহস্পতিক সবাতোকৈ শুভ গ্ৰহ বুলি গণ্য কৰা হয়। গতিকে 18 অক্টোবৰৰ পৰা 5 ডিচেম্বৰ মনত ৰাখিব, 18 অক্টোবৰৰ পৰা 5 ডিচেম্বৰ এই সময়খিনি আপোনাৰ বাবে গোল্ডেন পিৰিয়ড বুলি ক'ব পাৰি। অৰ্থাৎ 9 জুলাইৰ পৰা আপোনাৰ শুভ দিন লাহে লাহে আৰম্ভ হ'ব আৰু 18 অক্টোবৰৰ পৰা 5 ডিচেম্বৰ এই সময়খিনি আপোনাৰ বাবে সবাতোকৈ শুভ হ'ব। আপুনি যদি জীৱনত এইখিনি সময়ত নতুনকৈ কিবা কাৰ্য আৰম্ভ কৰে বা বিবাহৰ কথাও চিন্তা কৰে বা কিবা শুভ বা মাংগলিক কাম কৰাৰ কথাও চিন্তা কৰে, তেন্তে এই সময়খিনিত সেই কাম কৰিলে আপুনি ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। লগতে এইখিনি সময়ত আপোনাৰ টকা পইচা ধন সম্পত্তি হোৱাৰ উপৰিও সমাজত মান যশস্যা আৰু প্ৰতিষ্ঠা বাঢ়িব, কিন্তু মনত ৰাখিব আপুনি নিজৰ আচাৰ বিচাৰ আৰু সংস্কাৰ ঠিকে ৰাখিব লাগিব। আপুনি সকলোৰ লগতে ভাল ব্যৱহাৰ কৰিব লাগিব, সকলোকে সমদৃষ্টিৰে চাব লাগিব আৰু নিজে সংস্কাৰী হৈ থাকিব লাগিব। আপুনি নিতৌ পুৱা গধূলি ঈশ্বৰক উপাসনা কৰিব লাগিব, পূজা অৰ্চনা কৰিব লাগিব, নিজৰ পূৰ্বপুৰুষসকলৰ সদায় আপুনি স্মৰণ কৰি মনত তেওঁলোকৰ প্ৰতি সদায় শ্ৰদ্ধা ভক্তি ভাৱ ৰাখিব লাগিব। লগতে আপুনি কেৱল নিজৰ পৰিয়ালৰ কথা চিন্তা কৰিলেই নহ'ব, অৰ্থাৎ পৰিয়ালৰ প্ৰতি আপুনি দায়বদ্ধ হৈ থাকিলেই নহ'ব, আপুনি সমাজৰ প্ৰতিও দায়বদ্ধ হৈ থাকিব লাগিব। গুৰু বৃহস্পতিয়ে আমাক অন্ধকাৰৰ পৰা পোহৰৰ দিশলৈ গতি কৰাত সহায় কৰে। গতিকে গুৰু বৃহস্পতিৰ কৃপা লাভ কৰিবৰ বাবে আপুনি এইখিনি সময়ত ভাল গ্ৰন্থ অধ্যয়ন কৰিব লাগিব, ভাল পুৰুষৰ সংগ ল'ব লাগিব আৰু লগতে যি কথাত বা যি বিষয়ত সমাজত সংস্কাৰ অনাৰ দৰকাৰ বুলি ভাবে, আপুনি থিয় দিয়াৰ দৰকাৰ বুলি ভাবে, সেই বিষয়টো আপুনি নিজৰ মতামত দিয়াৰ বা সেই বিষয়টো আপুনি নিজৰ
ষ্ট্ৰংলি পদক্ষেপ লোৱাৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব তেতিয়াহে আপুনি গুৰু বৃহস্পতিৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব ইমানলৈকে মোৰ প্ৰেডিকশ্যন যদি আপোনাৰ লগত মিলিছে তেন্তে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু গৰ্বেৰে কওঁ যে মই বজৰংবলীৰ ভক্ত হয় কমেণ্ট বক্সত জয় বজৰংবলী বা জয় হনুমান লিখিলে মোৰ নিশ্চয় ভাল লাগিব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ বিষয়ে আলোচনা কৰিলোঁ এতিয়া আহক চাওঁ ভাগ্যই মিথুন ৰাশিৰ জাতক জাতিকাক জুলাইৰ পৰা ডিচেম্বৰ মাহলৈকে কিমান দূৰ লগ দিব মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে শনি গ্ৰহ হৈছে ভাগ্যৰ অধিপতি গ্ৰহ এই শনি গ্ৰহ জুলাইৰ 13 তাৰিখৰ পৰা 28 নৱেম্বৰলৈকে বক্ৰী অৱস্থাত থাকিব শনি গ্ৰহক শাস্ত্ৰ অনুসৰি অশুভ গ্ৰহ বুলি কোৱা হয় এই অশুভ গ্ৰহ যেতিয়া বক্ৰী হয় তেতিয়া আৰু অশুভ ৰিজাল্ট দিয়ে কিন্তু শনি গ্ৰহই আপোনাক এই ক্ষেত্ৰত কিন্তু শুভ ফল দিব কিয়নো শনি গ্ৰহ আপোনাৰ কুষ্ঠিৰ বৰ্তমান কেন্দ্ৰস্থানত অৱস্থান কৰি আছে আৰু শাস্ত্ৰ অনুসৰি কেন্দ্ৰস্থানত অৱস্থিত গ্ৰহই কেতিয়াও বেয়া ফলাফল নিদিয়ে আপুনি মাথো সত্যত থাকিব লাগিব ন্যায়ত থাকিব লাগিব আৰু কঠোৰ পৰিশ্ৰম কৰিলে 2025 বৰ্ষৰ শেষৰ ফালে আপুনি যথেষ্ট ভাল ফলাফল সকলো ক্ষেত্ৰতে লাভ কৰিবলৈ সক্ষম হ'ব লগতে এইখিনি সময়ত আপুনি গুৰুৰ উপায় কৰিলেও ভাল ফলাফল পাব প্ৰতিদিনে আপুনি যদি গুৰুৰ বীজ মন্ত্ৰ জাপ কৰে 108 বাৰ মই বীজ মন্ত্ৰটো কৈ দিছো ওম গ্ৰাং গ্ৰিং গ্ৰং শাহ গুৰুৱে নমঃ এই মন্ত্ৰটি আপুনি 108 বাৰ জপ কৰিলে নিশ্চয় গুৰুৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু সদায় যদি আপুনি কপালত কেশৰৰ বা হালধিৰ তিলক লগায় তেন্তে নিশ্চয় আপোনাৰ আত্মবিশ্বাস ঘূৰি আহিব এয়া হ'ল এটা থুলমূল আভাস জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হ'ব আপোনাৰ কুষ্ঠিখনে হৈছে আপোনাৰ ডিএনএ গতিকে আপোনাৰ কুষ্ঠিখন সম্পূৰ্ণ পৰ্যবেক্ষণ কৰিব পাৰিলেহে মই সম্পূৰ্ণ প্ৰেডিকশ্যন কৰিব পাৰিম তথাপিও মই আশা কৰোঁ যে মোৰ এই বিশ্লেষণৰ জৰিয়তে আপুনি কিছু হ'লেও উপকৃত হৈছে তেন্তে ভিডিঅ'টো আৰু দীঘল নকৰোঁ আজিলৈ আহিছোঁ জয় শ্ৰীৰাম জয় বজৰংবলী